Hello everyone, and today's video I will explain the another important acts under historical development of Indian Constitution. The topic, the historical development of Indian Constitution can be divided into two parts. Part 1 will be the Company Rule from 1773 to 1858 and Part 2 will be the Crown Rule from 1858 to 1946. So in my previous class I have discussed three important acts under the historical development of Indian Constitution, and on the basis of three acts I gave an important question, multiple choice questions, and today I will give the answer of that question. The correct answer is option C. And today again I will discuss or I will explain two important acts which are being passed by the British Parliament in order to regulate the company's activities or company's affairs. And first I will discuss the Charter Act of 1833. After Pitt's India Acts, the new Charter Act was being passed by the British Parliament, that is in the year of 1833, and that act was the first steps towards the centralization in British India. And the important features of this act I will explain with the help of a slide. The most important features of this act, the first one is that the act made the Governor General of Bengal as the Governor General of India and vested in him all the civil and military powers. এই একখনৰ প্ৰথম যেটো বৈশিষ্ট্য হৈছে প্ৰথম বৈশিষ্ট্যটো হৈছে যে একখনে বেংগলৰ গভৰ্ণৰ জেনেৰেলক ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল হিচাপে ডিক্লেয়াৰ কৰিলে বা ঘোষণা কৰিলে আৰু তেওঁৰ হাতত সকলোবিলাক সিভিল আৰু মিলিটাৰী ক্ষমতা প্ৰদান কৰিলে আৰু এই একখনে প্ৰথমবাৰৰ বাবে ভাৰতত চৰকাৰৰ ব্যৱস্থা কৰিলে. Thus the act created for the first time a government of India having authority over the entire territorial area possessed by the British. গতিকে ব্ৰিটিছে অধিগ্ৰহণ কৰা সকলো এৰিয়াবিলাকৰ ওপৰত এই চৰকাৰখনৰ কৰ্তৃত্ব থাকিব. Lord William Bentinck was the first Governor General of India. এইটো কথা এখিনি মন ৰখা উচিত যে গভৰ্ণৰ জেনেৰেল প্ৰথমজন গভৰ্ণৰ জেনেৰেল ভাৰতৰ হৈছে লৰ্ড উইলিয়াম বেন্টিং. আমি কিন্তু প্ৰথমখন এক্টত পাইছিলোঁ যে প্ৰথমবাৰৰ বাবে বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো ক্ৰিয়েট কৰা হৈছিলে আৰু বেংগলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে কোন? ৱাৰেন হেষ্টিং. চ' এই কথাকেইটা বহুত জৰুৰী, মনত ৰখাটো বহুত জৰুৰী যে গভৰ্ণৰ অফ ইণ্ডিয়া হৈছে প্ৰথমজন লৰ্ড উইলিয়াম বেন্টিং আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল প্ৰথমজন হৈছে ৱাৰেন হেষ্টিং. এইখিনিত কোনো ধৰণৰ কনফিউজন থাকিব নালাগে, এই কথাকেইটা মনত ৰখাটো খুবেই জৰুৰী. ছেকেণ্ড পইণ্টটো হৈছে ইট ডেপ্ৰাইভ দ্য পাৱাৰ্ছ অফ দ্য বম্বে এণ্ড মাদ্ৰাছ অফ দেয়াৰ লেজিছলেটিভ পাৱাৰ্ছ. মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰৰ যি বিধায়িনী ক্ষমতা আছিলে সেই বিধায়িনী ক্ষমতাসমূহ বিলুপ্তি কৰি দিয়া হ'ল. আৰু দ্য লজ মেড আণ্ডাৰ দিছ এক্ট under their provisions, acts were called as the regulations, while the laws made under these acts were called the acts. গতিকে ইয়াত কোৱা হৈছে যে যি আগতে যিখিনি আইন ব্ৰিটিছ সংসদে বা ব্ৰিটিছ পাৰ্লিমেণ্টে পাছ কৰিছিলে সেই আইনবিলাকক সেই এক্টবিলাকক ৰেগুলেশ্যনছ বুলি কোৱা হৈছিলে. কিন্তু এই এক্টখন পাছ হোৱাৰ পিছত 1833 চাৰ্টাৰ এক্টখনৰ অধীনত যিবিলাক আইন গ্ৰহণ কৰা হৈছিলে বা পাছ কৰা হৈছিলে বা ব্ৰিটিছ পাৰ্লিমেণ্টে পাছ কৰিছিলে সেই আইনবিলাকক এতিয়া তাৰমানে এই এক্টখনৰ সহায়ত এক্ট বুলিহে ধৰি লোৱা হ'ব, ৰেগুলেশ্যন বুলি গ্ৰহণ কৰা নহ'ব. নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ্ছটো হৈছে it ended the activities of the East India Company as a commercial body which became a purely administrative body. গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীক এটা কমাৰ্চিয়েল বডি হিচাপে প্ৰথম অৱস্থাত গ্ৰহণ কৰা হৈছিলে আৰু সম্পূৰ্ণ কমাৰ্চিয়েল পাৰ্পজতে তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছিলে কাম কৰিবৰ বাবে, কিন্তু পিছলৈ ইয়াক সম্পূৰ্ণভাৱে এডমিনিষ্ট্ৰেটিভ বডি হিচাপে ঘোষণা কৰিলে আইনখনে. ইয়াৰ শেষৰ ইম্পৰ্টেণ্ট ফিচাৰ্ছটো হৈছে দ্য চাৰ্টাৰ এক্ট অফ 1833 attempted to introduce a system of open competitions for the selection of civil servants. গতিকে এই আইনখনে এই এক্টখনে প্ৰথমবাৰৰ বাবে কি কৰিছিলে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনাৰ কথা চিন্তা কৰিছিলে আৰু য'ত ইণ্ডিয়ানসকলক কোম্পানীৰ আণ্ডাৰত চাকৰি
হোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিলে কিন্তু পিছলে কি কৰা হৈছিলে এই কোৰ্টছ অফ ডাইৰেক্টৰ্ছে অপ'জ কৰাৰ কাৰণে এই যেটো প্ৰভিজন বা এই যেটো ফিচাৰ আছিলে ফিচাৰটো বাতিল কৰি দিয়া হৈছিলে বাট আফটাৰ হাউএভাৰ দ্য প্ৰভিজন ৱাজ rejected or cancelled after opposition from the court of directors the court of directors asile mo agote koisulu company court of directors সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল কোম্পানীৰ হয় গতিকে এই যেটো provision charter act আনিছিলে 1833 এই provisionটো introduce কৰিছিলে কিন্তু provisionটো কি কৰা হৈছিলে সম্পূৰ্ণৰূপে বাতিল কৰি দিয়া হৈছিলে এই গিটা হৈছে গুৰুত্বপূৰ্ণ ফিচাৰ আৰু গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যিকিটা বহুত ইম্পৰ্টেন্ট কাৰণ এই একখনে কি পৰিৱৰ্তন আনিছিলে বা কি নতুন বস্তু ইন্ট্ৰোডিউস কৰিছিলে সেই কথাখিনি আমি ইয়াত ডিসকাস কৰিলো গতিকে একখনত যথেষ্ট আমি পইণ্ট পাম কিন্তু ইম্পৰ্টেন্ট পইণ্ট হৈছে এইগিটা যিকিটা পইণ্ট এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ নেক্সট একখন আমি ডিসকাস কৰিম সেইখন একটো মই স্লাইডৰ সহায়তে এক্সপ্লেইন কৰিম The next act, the Charter Act of the 1853, I will explain this act with the help of a slide. The features of this act, the first feature, it separated first time the legislative and the executive functions of Governor General Council. It provides for addition of 6 new members known as the Legislative Councillor. In other words, establish a separate Governor General Legislative Council which come to be known as the Central Legislative Council that functions as mini parliament. গতিকে 1853 চাৰ্টাৰ এখনৰ প্ৰথম বৈশিষ্ট্যটো হৈছিলে যে প্ৰথমবাৰৰ বাবে লেজিসলেটিভ ফাংচনছ আৰু এক্সিকিউটিভ ফাংচনৰ মাজত পাৰ্থক্য আনি দিয়া হৈছিল পৃথক কৰি দিয়া হৈছিলে লেজিসলেটিভ ফাংচনো পৃথক কৰি দিয়া হৈছিলে আৰু এক্সিকিউটিভ ফাংচনো পৃথক কৰি দিয়া হৈছিলে গতিকে তাৰ কাৰণে কি কৰা হৈছিলে গভৰ্ণৰ জেনেৰেলৰ যিখন গভৰ্ণৰ জেনেৰেল কাউন্সিল আছিল তাত নতুন 6 জন মেম্বাৰ তাত এড কৰা হৈছিলে আৰু সেই গভৰ্ণৰ জেনেৰেল কাউন্সিলখনক নাম দিয়া হৈছিলে সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল আৰু সেইখনৰ মুখ্য কাৰ্য হৈছে যে আইন প্ৰণয়ন কৰা গতিকে আইন প্ৰণয়নৰ বাবে পৃথক হৈ লেজিসলেটিভ কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলখনক সেই সময়ত মিনি পাৰ্লিয়ামেন্ট বুলিও কোৱা হৈছিলে কাৰণ আইন প্ৰণয়নৰ সম্পূৰ্ণ দায়িত্ব সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলৰ হাতত অৰ্পণ কৰা হৈছিলে এটো হৈছিলে চাৰ্টাৰ এক্ট অফ 1853 প্ৰথম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এণ্ড দ্য নেক্সট important feature is it introduced an open competition system of selection and recruitment of civil servants. The convented civil servants was thus thrown and open to Indians also. Accordingly, Macaulay Committee was appointed in 1854. Macaulay Committee on Civil Servants was appointed in 1854. গতিকে 2 নম্বৰ যেটো ইম্পৰ্টেন্ট প্ৰভিজন হৈছে বা ফিচাৰ হৈছে ইয়াৰ আগৰ যিখন এক্ট আছিল সেই এক্টখনত ইন্ট্ৰোডিউস কৰিব বিচাৰিছিল আনিব বিচাৰিছিল কিন্তু আনিব নোৱাৰিলে কাৰণ কোৰ্ট অফ ডাইৰেক্টৰ্ছে অপ'জ কৰাৰ কাৰণে সেই প্ৰভিজনটো কেনসেল কৰি দিয়া হ'ল কিন্তু এইখন এক্টত এই সিস্টেমটো ওপেন কম্পিটিশন ফৰ সিভিল সাৰ্ভেন্টৰ কাৰণে যেটো সিস্টেম আছিল কম্পিটিশন আছিল হেতু ইয়াত ইন্ট্ৰোডিউস কৰি দিয়া হ'ল আৰু ভাৰতীয়সকলৰ কাৰণে এই কম্পিটিশনটো মুকলি কৰি দিয়া হ'ল যে ভাৰতীয়সকলেও সিভিল সাৰ্ভেন্টছৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব বা বহিব পাৰিব আৰু তাৰ কাৰণে এখন মেকুলি কমিটি প্ৰতিষ্ঠা কৰা হৈছিল সিভিল সাৰ্ভেন্টছৰ মেকুলি কমিটি এপইণ্ট কৰা হৈছিল এই বিষয়টো ভালদৰে চালি চাবৰ কাৰণে 1854 আৰু এই আইনখনৰ জৰিয়তে সিভিল সাৰ্ভেন্টছৰ প্ৰতিযোগিতামূলক পৰীক্ষা মুকলিকৈ পতাৰ কাৰণে আৰু ভাৰতীয়সকলক অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল and next important feature is that it extend the company's rule and allow it to retain the possession of Indian territory on trust for the crown. It did not specify any particular period unlike the previous acts. This was clear indication that the company's rule would be terminated at any time that parliament liked. গতিকে next যেটো ফিচাৰ হৈছে ফিচাৰটো কৈছিল যে কোম্পানীৰ ৰুল বৃদ্ধি কৰি দিয়া হৈছিল আৰু কোম্পানীক ইণ্ডিয়ান টেৰিটৰীৰ ওপৰত কাম কৰিবৰ বাবে তেওঁলোকক সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছিল কিন্তু কিমান সময় তেওঁলোকে তাত এডমিনিষ্ট্ৰেটিভ
বডি হিচাপে কাম কৰিব তাৰ কাৰণে কোনো নিৰ্দিষ্ট সময়সীমা কিন্তু বান্ধি দিয়া নাছিলে আগৰ এক্টবিলাকত কি কৰিছিলে 20 বছৰৰ কাৰণে দিয়া হৈছিলে বা 15 বছৰৰ কাৰণে তাত মেনশ্যন কৰি দিয়া হৈছিলে ইয়াত কিন্তু মেনশ্যন কৰি দিয়া নহল গতিকে এইটো কথা ইয়াত স্পষ্ট কৰি দিছিলে যে যিকোনো সময়তে কোম্পানীৰ যিটো শাসন আছে সেই শাসনটো যিকোনো সময়তে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে টাৰ্মিনেট কৰি দিব পাৰিব আৰু শেষৰ যিটো ইম্পৰ্টেণ্ট ফিচাৰ হৈছে সেই ইম্পৰ্টেণ্ট ফিচাৰটো হৈছে ইট ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম লোকেল ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল যিখন চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিলে য'ত ছজন সদস্য নতুনকৈ এড কৰা হৈছিলে তাত কি কৰা হৈছিলে লোকেল স্থানীয় প্ৰতিনিধি ৰখাৰ ব্যৱস্থা কৰা হৈছিলে গতিকে ছজন মেম্বাৰৰ ভিতৰত 4জন মেম্বাৰ লোকেলি এপইণ্ট কৰাৰ কথা এই আইনখনত উল্লেখ কৰা হৈছে আৰু তাৰ কাৰণে 4খন লোকেল গভৰ্ণমেণ্টছৰ পৰা 4জন প্ৰতিনিধি ইয়াত এপইণ্ট কৰা হৈছিলে সেই 4খন লোকেল গভৰ্ণমেণ্টছ হৈছে মুম্বাই মাদ্ৰাছ বেংগল আৰু আগ্ৰা গতিকে এই আইনখনে প্ৰথমবাৰৰ বাবে লোকেল ৰিপ্ৰেজেণ্টেটিভ স্থানীয় প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰিছিল আৰু 6জন চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলৰ 6জন সদস্যৰ ভিতৰত 4জন সদস্য স্থানীয় চৰকাৰে নিৰ্বাচিত কৰি চৰকাৰৰ দ্বাৰা এপইণ্ট কৰা হৈছিল আৰু 4জন প্ৰতিনিধি ক'ৰ পৰা তোমাৰ মনোনীত কৰা হৈছিল এপইণ্ট কৰা হৈছিল 4খন লোকেল গভৰ্ণমেণ্টৰ পৰা মাদ্ৰাছ মুম্বাই আগ্ৰা আৰু বেংগল গতিকে এই 4খন লোকেল গভৰ্ণমেণ্টছৰ কথা মনত ৰখাটো জৰুৰী কাৰণ 4জন ৰিপ্ৰেজেণ্টেটিভছ এই 4খন চৰকাৰে এপইণ্ট কৰিছিল